নমস্কাৰ, মই কংকনা, কংক্ৰিটিৰ অ'নাৰ। মই মোৰ সৰু বিজনেছটো ষ্টাৰ্ট কৰাৰ পিছতে এমাহৰ ভিতৰতে মই এনেকুৱা এটা ইমান ডাঙৰ এটা প্ৰব্লেম ফেচ কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ। মোৰ পূজা টাইমত আমাৰ ফেষ্টিভ চেল চলিছিলে কংক্ৰিটিত, আৰু চলাৰ পিছতে সেইটো টাইমত মানে মোৰ ওচৰলৈ অৰ্ডাৰ আহিছিলে, কেইবাটাও অৰ্ডাৰ আহি গৈছিলে, যিহেতু অফাৰ দিছিলোঁ। আৰু সেইটো সময়তে মই এনেকুৱা এটা ডাঙৰ প্ৰব্লেম ফেচ কৰিলোঁ। মই যিগৰাকী টেইলৰৰ ওচৰত মোৰ কাপোৰ চিলাবৰ কাৰণে দিছিলোঁ, তেওঁ মোক এদিন মেছেজত দিলে যে মই তোমাৰ আৰু কাপোৰ চিলাব নোৱাৰো। মই মানে সেই মেছেজটো দেখি সেইটো সময়ত মোৰ কেনেকুৱা লাগিছিলে মই নিজেও নাজানো যে কি হ'ল, মানে ইমান হঠাতে পিটিককে। তাৰপিছত মই ইমান আশা কৰি মেলি মানে আছো যে মই অৰ্ডাৰ পাইছো, এতিয়া হঠাতে এনেকুৱা এটা মেছেজ। তাৰ পাছত তেওঁলৈ মই কণ্টেক্ট কৰিলো আৰু তেওঁ জনালে যে তেওঁ শহুৰেকৰ মানে বহুত চিৰিয়াছ প্ৰব্লেম হৈ গ'ল, মেডিকেলত হ'বলগীয়া হ'ল, প্ৰেচাৰ ষ্টক হ'ল। ভাল হ'বচোন, আপুনি এতিয়াই মোক নোৱাৰো বুলি কৈ নিদিব, তেনেকে ক'লো। তেওঁ তেতিয়া ক'লে হ'ব বাৰু, চাই লওঁ বুলি ক'লে। তাৰ 3 দিনৰ পিছতে তেওঁৰ মানে শহুৰেকৰ বহুত বেছি বেয়া চিটুৱেশ্যন হৈ গ'ল আৰু ঘৰলৈ পঠিয়াই দিলে, মেডিকেলতো নৰখালে। ঘৰলৈ পঠিওৱাৰ পিছত তেওঁ মোক ডাইৰেক্ট কৈ দিলে যে মই আৰু নোৱাৰো, কাৰণ হয়ো বাৰু ঘৰত ইমান এজন বেমাৰী মানুহ পৰি আছে আৰু তেওঁ কেনেকে মোৰ কাপোৰ চিলাই থাকিব, তেওঁ নোৱাৰো বুলি কৈ দিলে। আৰু সেইটো টাইমত মোৰ কেনেকুৱা লাগিছিলে, মই জাষ্ট অৰ্ডাৰ পাবলৈ ষ্টাৰ্ট কৰিছো, মোৰ এই বিজনেছটোৰ কাৰণে এইটো এটা বহুত ভাল সময় আছিলে। যিটো পৰিস্থিতিত মই অলৰেডি অৰ্ডাৰো লৈ ললো পূজাৰ কাৰণে, আৰু যদি মই এতিয়া দিব নোৱাৰো মই কি ভাগ কৰিম, মানে মোৰ একো মগজলে মানে একো অহা নাছিলে। আৰু মই তেতিয়া বহুত কান্দিছিলো, 12টা-1টা বজালৈকে এদিন মই কান্দিছো যে মই কি কৰিম এতিয়া, মোৰ চব শেষে হৈ থাকিলে। আৰম্ভ কৰিছিলো, এতিয়াই যদি মই অৰ্ডাৰ কেইটা টাইমত দিবই নোৱাৰো মই কি কৰিম। মই যেনে তেনে হ'লেও মই অৰ্ডাৰ কেইটা দিয়াৰ ব্যৱস্থা কৰিলো, আৰু কেনেকে কৰিলো আপোনালোকক নেক্সট এপিছডত জনাই আছো, কাৰণ এতিয়া বহুত দীঘল হৈ গ'ল এইটো।